ইয়াত এটা যে ২ নম্বৰ বৰ্ধনৰা গাঁও হিচাপে চিহ্নিত এটুকুৰা আমাৰ গৰখীয়া থান হিচাপে প্ৰখ্যাত ঠাইত আমি আজি কেইবাবছৰ ধৰি হোমযজ্ঞ অনুষ্ঠানটো আমি মাঘ মাহত পালন কৰি আহিছোঁ আৰু দেখিছোঁ যে মানুহৰ এই অনুষ্ঠানটোৰ প্ৰতি যিটো আগ্ৰহ এই আগ্ৰহটো আগতকৈ বহুতখিনি বৃদ্ধি পোৱাত মানুহৰ যিটো জনসমাগম এই জনসমাগমটো আমি লাহে লাহে বৰ্ধিত হাৰত দেখিবলৈ পাইছোঁ। আমাৰ কিন্তু এটা কথা উপলব্ধি হৈছে এই ক্ষেত্ৰত যে আচলতে আমাৰ এনেকুৱা ধৰণৰ ধৰ্মীয় অনুষ্ঠানৰ দ্বাৰাই আমাৰ যিটো আধ্যাত্মিক উৎকৰ্ষ এই আধ্যাত্মিক উৎকৰ্ষটো সাধিত হয় আৰু তাৰ প্ৰতি আমি বৰ্তমান যুৱ প্ৰজন্মৰ যিসকলে ইয়াত বিশেষ উদ্যোগ লৈ এই কৰ্মক্ষেত্ৰত আগবাঢ়িছে তাত আমি প্ৰতিজন বয়সীয়াল ব্যক্তিয়ে হওক বা আমাৰ এই অনুষ্ঠানটোৰ ইতিহাস জনা আমাৰ সন্মানীয় গৰ্গৰাম ডেকা ডাঙৰীয়া আমাৰ মাজত আছে যে অনুষ্ঠানটোৰ যিটো আৰম্ভণি এই আৰম্ভণিটো প্ৰায় ১৫০ বছৰ আগত এইটো আমাৰ উত্তৰ পুৰুষ বা পূৰ্বপুৰুষসকলে কোৱা কথা আৰু য'ত এটা ঘটনা সংঘটিত হৈছিল গৰখীয়া আমাৰ সেই সময়ৰ গৰখীয়া যিটো সমাজত গৰখীয়াৰ প্ৰতি যিটো শ্ৰদ্ধা আছিল সেই শ্ৰদ্ধাটো হয়তো আজি আমি দেখিবলৈ নাপাম বা আমাৰ আজিৰ প্ৰজন্মই দেখিবলৈ নাপায় কাৰণ সেই গৰখীয়া যে পইচা তুলি বা ঠিক তেনেকুৱা ধৰণে ৰাজহুৱাভাৱে পাল পাতি পেলাই গৰু চৰাইছিল আৰু তাৰ যিজন মূল গৰখীয়া সেই মূল গৰখীয়াজনৰ মতেই বাকী গৰখীয়াবিলাকে নিজৰ যি মানে কাৰ্য এই কাৰ্য সাধন কৰিছিল। গতিকে আমি ভাবোঁ যে এটা কথাই উপলব্ধি কৰিছোঁ যে এনেকুৱা ধৰণৰ অনুষ্ঠানে আচলতে আমাৰ মাজত থকা যিবিলাক বিদ্বেষ ভাৱ এইবিলাক নাইকিয়া কৰি একতা সম্প্ৰীতি ভাতৃত্ববোধ এয়াকে আমাৰ গঢ়ি তোলাত এই অনুষ্ঠানটোৱে আমাক যথেষ্ট সহায় কৰিছে আৰু আশা ৰাখিছোঁ এনেকুৱা ধৰণৰ অনুষ্ঠানৰ জৰিয়তে আমি সমাজখনক যদি এক কৰি ৰাখিব পাৰোঁ সমাজখনৰ মাজত যদি একতাৰ যিটো দৃঢ়তা সেই দৃঢ়তাটো যদি প্ৰতিপন্ন কৰিব খোজোঁ তেতিয়াহ'লে এনেকুৱা অনুষ্ঠানৰ প্ৰয়োজনীয়তা আমাৰ নিশ্চয় আছে কাৰণ আমি জানিছোঁ যে এখন ৰাষ্ট্ৰ গঠন হ'লেও ধৰ্মৰ যিটো ভূমিকা সেই ধৰ্মৰ ভূমিকাটো অতি গুৰুত্বপূৰ্ণ। আজিকালি বেছিভাগতে দেখা যায় ধৰ্মীয় ভিত্তিক বা ধৰ্মক ভিত্তি কৰিয়েই কিছুমান ৰাষ্ট্ৰ আজি পৰিচালিত হৈ আছে কিন্তু তাতো এটা কথা আছে যে এনেকুৱা ধৰণৰ যে ধৰ্মীয় যিটো বৈষম্য এই বৈষম্যৰ দ্বাৰা কিছুমান সমাজ বা কিছুমান ৰাষ্ট্ৰ ধ্বংসৰ দিশে আগবঢ়াটো আমাৰ পৰিলক্ষিত হৈছে। গতিকে মই বিশেষ কি ক'ম যে আচলতে আমাৰ সমাজত যিটো বস্তুৰ অভাৱ ঘটিছিল যে আমাৰ আধ্যাত্মিকতাৰ শিক্ষাৰ যিটো অভাৱ ঘটিছিল এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকে তাক পুনৰ উভতাই আনি আমাৰ সমাজত এক সুস্থ বাতাবৰণ সৃষ্টি কৰিব বুলি মই আশা ৰাখিছোঁ আৰু আশা কৰিম যে আমাৰ এই ধৰ্মীয় বা আমাৰ যিবিলাক ভক্ত এই ভক্তবিলাক এই অনুষ্ঠানটোলৈ অহাৰ যিটো ৰাস্তা এই ৰাস্তাটোৰ এটা সুব্যৱস্থা যাতে আমাৰ চৰকাৰে আমাৰ বৰ্তমান জনপ্ৰিয় চৰকাৰখনে কৰে তাৰ কাৰণে আমি কামনা কৰিছোঁ আৰু আশা ৰাখিছোঁ যে এই অনুষ্ঠানটোৰ শ্ৰীবৃদ্ধিত বিভিন্ন চৰকাৰীভাৱে উপলব্ধ যিবিলাক বিভিন্ন আঁচনি এই আঁচনিসমূহৰ ইয়াত সফল প্ৰয়োগ হ'ব বুলি মই ভাবিছোঁ। প্ৰতিনিধিমূলকভাৱেই হওক বা ওচৰৰ যিখিনি গাঁও আছে প্ৰায় 20খনৰ অধিক গাঁও মানুহৰ উপস্থিতিয়ে এটা আমাৰ জাকজমকতাৰে পৰিপূৰ্ণ এটা যিটো দৃশ্য সেই দৃশ্যটো আমাৰ পৰিলক্ষিত হৈছে আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।